অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত আজি 2003 চনৰ পৰাই কাম কৰি আছোঁ। আমাৰ দৰমহা একেবাৰে কম দৰমহাত কাম কৰি থকা গৈছে। অসমত বিজেপি চৰকাৰ আহিলে আমাৰ শিক্ষাকৰ্মীসকলৰ চাকৰিটো সেটেল কৰিব বুলি নিৰ্বাচনী ইস্তাহাৰত আছিল উল্লেখ। সেই মৰ্মে আমি বিজেপি চৰকাৰৰ যিমান মন্ত্ৰী বিধায়ক মুখ্যমন্ত্ৰী মহোদয়ক বিভিন্ন সভা সমিতিত আমি লগ কৰিছিলোঁ। তেখেতসকলে কৈছিল যে নিৰ্বাচনী ইস্তাহাৰত যদি আহিছে 16ৰ পৰা 25ৰ নিৰ্বাচনী ইস্তাহাৰৰ 21 নম্বৰ পৃষ্ঠাত উল্লেখ আছে আমাৰ চাকৰিটো সেটেল কৰিব বুলি। ইয়াতে কম্পিউটাৰ আৰু শিক্ষামিত্ৰসকলো আছিলে, কিন্তু কম্পিউটাৰ আৰু শিক্ষামিত্ৰসকলৰ চাকৰিটো সেটেল কৰিলে আমাক নকৰিলে। গতিকে সেইকাৰণে মামাই যিহেতু সকলোৰে কামখিনি কৰি আছে, অংগনবাদী কওক, আপোনাৰ ৰান্ধনী কওক, আশাকৰ্মী হওক, টিউটৰসকলক দৰমহা বৃদ্ধি কৰি 1 অক্টোবৰৰ পৰা তেওঁলোকক গোটেইখিনি সুবিধা প্ৰদান কৰিব। গতিকে আমিও যিহেতু সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত আজি 24 বছৰ ধৰি কাম কৰি আছোঁ, মামায়ো আমাৰ কাৰণে 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধিকে ধৰি 60 বছৰ বয়সলৈকে আমাৰ চাকৰিটো নিৰাপত্তাৰ এটা ব্যৱস্থা কৰিব লাগে। সেইকাৰণে আমি মামাক বিচাৰি মামাক কাটৰ আহ্বান জনাৰ কাৰণে, অনুৰোধ জনোৱাৰ কাৰণে আমি এই কাৰ্যসূচী ঘোষণা কৰিছোঁ। আমৰণ অন্নখন যেতিয়ালৈকে মামাই এই ভাগিনসকলক, 2টা ভাগিনক দিলে, 1টা ভাগিন বাকী থাকিল, শিক্ষামিত্ৰ আৰু কম্পিউটাৰ শিক্ষকৰ ভাগিন 2জনক দিলে, আমি যে ভাগিন একে পৃষ্ঠাত উল্লেখ থকা আমাক ভাগিনসকলক একো ব্যৱস্থা নকৰিলে। গতিকে সেইকাৰণে আমি ইয়াত বহিছোঁ, যেতিয়ালৈকে মামাই এই ভাগিনসকলৰ কাৰণে ঘোষণা নকৰে, আমাক জীয়াই থাকিবৰ কাৰণে যিখিনি সুবিধা লাগে এইখিনিৰ ব্যৱস্থা নকৰে, তেতিয়ালৈকে আমাৰ এই আমৰণ অন্নখন চলি থাকিব। আপোনালোকৰ কিমান বছৰৰ পৰা মান্থলি যিটো পাৰিশ্ৰমিক দৰমহা বৃদ্ধি পোৱা নাই? আমাৰ দৰমহা ধৰক 2014 চনৰ পৰা এটকাও বৃদ্ধি কৰা নাই। আমি 6500 টকা পাই আছোঁ। এইখিনি দৰমহাৰে চলি থাকিবলগীয়া হৈছে। আপোনালোকে জানে ইমান মূল্য বৃদ্ধি, আমাৰো ল'ৰা ছোৱালী আছে, আমাৰো বয়সখিনি গুচি গ'ল। এতিয়া আমাৰ ইয়াত থকা যিমানখিনি কৰ্মী আছে গোটেইখিনি গ্ৰেজুৱেট, 50% গ্ৰেজুৱেট আছে, বাকী আপোনাৰ হাই ছেকেণ্ডেৰী পাছ আছে, DLED সম্পূৰ্ণ কৰিছোঁ। আমি তাৰমানে এনেকৈ যিখিনি যোগ্যতা লাগে শিক্ষক হ'বৰ কাৰণে আমি কৰিছোঁ। আৰু কোন ঠাইৰ পৰা আছে? আমাৰ সমগ্ৰ অসমৰ পৰা ইয়াত আহি যোগদান কৰিছে। পৰ্যায়ক্ৰমে আহি থাকিব। আমাৰ কাৰ্যসূচী যিহেতু চলিব। শিৱসাগৰ আছে, আপোনাৰ শোণিতপুৰ, তেজপুৰ আছে, কাৰ্বি আংলং আছে, গোলাঘাট আছে, নগাঁও আছে, আহি আছে 10জন 20জনকৈ এনেকৈ। আজি আহিছে 10গৰাকী, অহাকালি আৰু আহিব। যেতিয়ালৈকে মামাই ঘোষণা নকৰে তেতিয়ালৈকে আমাৰ এই কাৰ্যসূচী চলিব। আৰু শেষত মামালৈকে কি আহ্বান কৰিব? মামালৈকে এটাই আহ্বান আমাৰ, যে টিউটৰসকল, আপোনাৰ ৰন্ধন কৰ্মীসকল, অংগনবাদী কৰ্মীসকল, তেওঁলোকে মামাৰ ভাগিন, আৰু শিক্ষাকৰ্মীসকল 24 বছৰ ধৰি কাম কৰি আছোঁ। আমি ভাগিন নহয়, মামা ভাগিনটো চব হ'ব লাগিব। তেনেহ'লে বাকী ভাগিনবিলাক যেনেকৈ দিছে আমাকো তেনেকৈ দিব লাগে। আমাৰো তেনেকৈ ঘোষণা কৰি দিয়ক মামা, যে 1 অক্টোবৰৰ পৰা শিক্ষাকৰ্মীসকলৰ দৰমহা বৃদ্ধি হ'ল, তেওঁলোকক 60 বছৰ বয়সলৈকে তেওঁলোকৰ চাকৰিৰ নিৰাপত্তা দিয়া হ'ল। আমি অহাকালি কাৰ্যসূচী বন্ধ কৰি আমি ঘৰত গৈ ধুনীয়াকৈ স্কুলৰ পাঠদান চলাই ল'ম। আপোনালোকে আবেদন পত্ৰ তেনেকুৱা কিবা দিছিলে নেকি? বহুত দিয়া হ'ল। এইবিলাক যিমান ফটো দেখা পাইছে কমপ্লিট বিজেপি চৰকাৰৰ আমাৰ মন্ত্ৰী বিধায়কৰ, তেওঁলোকৰ বাসভৱনত গৈছোঁ, তেওঁলোকৰ কাৰ্যালয়ত গৈছোঁ, মুখ্যমন্ত্ৰী মহোদয়ক বিভিন্ন সভা সমিতিত লগ পাইছোঁ। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে বাৰে বাৰে কৈ আছে আপোনালোকৰ কামখিনি সম্পূৰ্ণ কৰি দিয়া হ'ব। তাতে কি হৈ আছে এইটো গম নাপাওঁ। গতিকে সেইকাৰণে এতিয়া আৰু নিৰ্বাচনো আহিছে, যিহেতু নিৰ্বাচনী ইস্তাহাৰত উল্লেখ আছে যে 16ৰ পৰা 25লৈকে, গতিকে এই 25টো যোৱাৰ পিছত তাৰো ভেলিডিটি নোহোৱা হৈ যাব। সেইকাৰণে আমি বহিছোঁ যে আমাৰ কামখিনি মামাই ঘোষণা কৰিব বুলি আশাবাদী। আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মামালৈ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ।